এফাৰ্মেটিভ বা পজিটিভত পাষ্ট ইনডেফিনিটত কৰি আছো। আই ৱাজ আ ষ্টুডেন্ট, মই এজন ছাত্ৰ আছিলো। চোৱা ৰেড কৰা আছে, ইয়াৰ পৰা বুজি আছে এইটো পাষ্ট টেন্স আৰু ছিল বুজাই আছে, হয়নে? নাই বা নহয় বুলি কৈছো নেগেটিভত, মই এজন ছাত্ৰ নাছিলো। চোৱা এইটো জেগা ৰঙা কৰি থৈছো, ছিল, হয়নে? I was not, হয়নে? I was not a student. হলনে? I was not a student, ঠিক আছে। নেক্সট চোৱা, মই এজন ছাত্ৰ আছিলো নে? এইটো চোৱা, আছিলো, চাই লও মই বুজাই আছো। ছিলো, আছিলো, পাষ্ট টেন্স হৈ আছে নে? তেনেহলে নেগেটিভ বাক্যটোৰ পৰা বুজাই লম, তাৰপিছত কৰিম। যত নট লগাইছো ইয়াতে বুজি লোৱা, এইটোতে বুজি লোৱা নেগেটিভটো, ইন্টাৰোগেটিভটো। যত নট লগাইছো, নটটো বাদ দিয়া, নটটো বাদ দিলে কি থাকিব? আগফালে ৱাজ আছে, হয় না? এই ৱাজটো আমি সাবজেক্টতকে আগত আনিম আৰু ইয়াতে কৰি দেখাই দিম। এইটোৱে বস্তু ইয়াত দেখাই আছো, এইটো ইয়াৰ পৰা টানি লৈ গলো সাবজেক্টতকে আগত, আৰু এইটো কেপিটেল দি পেলাই ষ্টাৰ্ট কৰিলো ৱাজ, আৰু আইটো সদায় কেপিটেল থাকিব, যতে থাকক বাক্যৰ আগত মাজত যতে নাথাকক। ৱাজ আই, নটটো বাদ দিম এতিয়া, ৱাজ আই এ ষ্টুডেন্ট, আৰু এইটো কুৱেশ্যন মাৰ্ক দি দিলো, মই এজন ছাত্ৰ আছিলো নে? এনেকে হল। কনফিউজনটো মই অকণ ক্লিয়াৰ কৰি দি আছো। ইয়াতে আমি ডু নট কৰিম নে ডিড নট কৰিম, হয় নহয়? ডিড নট কৰিম, কোনটো কৰিম এইটো লৈ কনফিউজ হৈ গলাতো। যিহেতু আমি পাষ্ট টেন্স কৰি আছো, হয় না? ডু আৰু ডাজ নটটো হবই নোৱাৰে ফাৰ্ষ্ট টাইম। ফাৰ্ষ্টত এনেকা বুজাই দিয়া, আমি কৰি আছো পাষ্ট ইনডেফিনিট টেন্স। পাষ্ট ইনডেফিনিট কৰাৰ কাৰণে আমি ডু আৰু ডাজটো পাহৰি যাম। ফাৰ্ষ্ট কথা হল, ডু আৰু ডাজ পাহৰি গলো, থাকি গল কি? ডিড নট। আৰু ডিড নটৰ লগত যদি তুমি বহাবা গ বহাব পাৰিবা। ভাৰটো মানে এক নম্বৰ, গ নহয়, মানে এক নম্বৰ ভাৰ, হয় নে? কাম বহাব পাৰিবা, ৰান বহাব পাৰিবা। মানে কি বহাই আছা তুমি? এইটো বুজি পাই আছা নে? মই কি বুজাই আছো, বুজিছা নে? কি বুজি আছা? মানে ভাৰটো এক নম্বৰ, ডিড নটৰ লগত এক নম্বৰ, ভাৰটো এক নম্বৰ। বুজা ভালকে। ডু নট আৰু ডাজ নটটো বাদ দিয়া, বুজি পাইছা? ডু নট আৰু ডাজ নট কিয় বাদ দিলো? কিয় যে আমি পাষ্ট ইনডেফিনিট কৰি আছো। চোৱা, পাষ্ট ইনডেফিনিট কৰি আছো। নেগেটিভ কৰিব যাওঁতে যাৰ যাৰ কনফিউজন আছে সিহঁতক কৈ আছো, নেগেটিভ কৰিবলৈ যাওঁতে আমি ডু নট আৰু ডাজ নট বাদ দি দিম। পাহৰি আছো, কিহৰ কাৰণে পাহৰিছো? কিয় যে আমি পাষ্ট ইনডেফিনিট কৰি আছো। এইটো ভিডিঅ' কৰা আছে, এইটো পিছত একদম কাটি দিলো, থাকিলে ডিড নট, থাকি গল ডিড নট। ডিড নটৰ লগত ভাৰ্বৰ এক নম্বৰ ৰূপটো বহাব। V1 কৰিছো, চোৱা ইয়াতে V1 কৰিছো, হেল্প, গো, কাম, ৰান, প্লে, কেইটামান দেখাইছো, ৰাইট, ৰিড, যি আহিব এক নম্বৰ আহিব। কিয়? ইফালে দুই নম্বৰ ইয়াতে হৈ আছে। ডিড নটৰ লগত এক নম্বৰ, ভাৰ্বটো এক নম্বৰ ফৰ্মত আমি লিখিব লাগিব। হল। আৰু ইয়াৰ অৰ্থ চিল কৰি আছো, চিল। আৰু যেতিয়া ইয়াতে অক্সিলাৰি থাকিব সেন্টেন্সটো, এইটোত আছে অক্সিলাৰি থাকোতে ডিড নট নালাগে। ইয়াতে দিম নেকি আমি? ডিড নট দিলে কি হ'ব? বাক্যটোৱে ভুল হৈ যাব, হয় নহয়? বুজি পালা? ডিড নট সব সময়তে ডিড নট কৰিব পাৰিম জানো? সব সময়তে ডিড নট কৰিব পাৰিম জানো? এতিয়া আৰু এটা সমস্যা আহি গল যে আমাৰ কনফিউজন ইয়াতে আছে, আমি সব সময়তে ডিড নট বাৰু ডু নট আৰু ডাজ নট নকৰো, কিন্তু ডু নট ডাজ নট নকৰো বুলি পেলাই ডিড নটেই কৰি থাকিম নেকি সব সময়? এটা বাক্য আছিলে অলপ আগতে চাইছিলো, আই ৱাজ এ, হয় নহয়? যেতিয়া অক্সিলাৰি থাকে, যেতিয়া অক্সিলাৰি থাকিব, হয় না? অক্সিলাৰিবোৰ যেতিয়া থাকিব, অক্সিলাৰি যেতিয়া থাকে তেতিয়া ডিড নট নালাগে, তেতিয়া ডিড নট নালাগে। যোনটো অক্সিলাৰি আছে সেইটো দি পেলাই আমি নট কৰি দিম। যদি ৱাজ আছে, এইটো এনেকে কলো, অক্সিলাৰি থাকা সময়ত, মানে অক্সিলাৰি যেতিয়া এটা সেন্টেন্সত থাকিব, এটা উদাহৰণ লৈ লম, যেনে আই ৱাজ, বা আই ৱাজ ইয়োৰ ফ্ৰেণ্ড, হয়নে? আই ৱাজ ইয়োৰ ফ্ৰেণ্ড, হয়নে? আই ৱাজ ইয়োৰ ফ্ৰেণ্ড, মই তোমাৰ বন্ধু আছিলো, মই তোমাৰ বন্ধু নাছিলো। নাছিলো বুলি কওঁতে ইয়াতে অক্সিলাৰি আছে নাই? চোৱা, এইটো অক্সিলাৰি হয় নে নহয়? অক্সিলাৰি হয়। অক্সিলাৰি যেতিয়া আছে, ইয়াতে আমাক ডিড নট লাগে জানো? নালাগে। তেতিয়া আমি ডাইৰেক্ট আমি গম পাইছো যে ৱাজ আছে, আমি ইয়াতে ডাইৰেক্ট কি কৰি দিব লাগিব? আই ৱাজ নট ইয়োৰ ফ্ৰেণ্ড, মই তোমাৰ বন্ধু
নাছিলো নহয় নহয় চিল বুলি দেখোন মই কৈয়ে আছো চিল বাক্য কৰি আছো আমি past indefinite means চিল হয় নহয় past indefinite মানে হৈ আছে চিল এইবিলাকো ফকাছত